নমস্কাৰ আজি আমি আলোচনা কৰিম ক্লাস 10ৰ বাস্তৱ সংখ্যাৰ বিষয়ে বাস্তৱ সংখ্যাৰ ওপৰত যিখিনি আমাৰ MCQ আহে মেট্ৰিকত তাৰ বিষয়ে আমি আলোচনা কৰিম এই প্ৰথম কোৱেশ্চনটো লৈছো তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰৱধি পৌনঃপুনিক হ'ব নিৰৱধি পৌনঃপুনিক হ'ব লাগিলে এটা সংখ্যা অপৰিমেয় হ'ব নালাগিব লগতে হৰটো 5 বা 2 ৰ উৎপাদক হ'ব নালাগিব গতিকে √3 আমাৰ অপৰিমেয় সংখ্যা পাই অপৰিমেয় সংখ্যা 1/7 এটো পৰিমেয় সংখ্যা 13/125 এটো পৰিমেয় সংখ্যা অৰ্থাৎ a আৰু b ক্যান্সেল কাৰণ অপৰিমেয় সংখ্যা এটা c আৰু d থাকিল d ৰ হৰটো 125 এটো 5 ৰ উৎপাদক গতিকে এটো পৌনঃপুনিক নহয় থাকিল কি কোনটো 1/7 এইটো হৈছে কারেক্ট आंसर হল নেক্সট কোৱেশ্চন নম্বৰ 2 শুদ্ধ উত্তৰটো বাছি উলিওৱা √7 এটা অখণ্ড সংখ্যা পৰিমেয় সংখ্যা মৌলিক সংখ্যা আৰু অপৰিমেয় সংখ্যা √7 ৰুট থকা সংখ্যা যদি সেই সংখ্যাটো বৰ্গ সংখ্যা নহয় অৰ্থাৎ 1 গুণ 1 2 গুণ 4 তেনেকুৱা সংখ্যা নহয় 1 বা 4 বা 9 তেনেকুৱা সংখ্যা নহয় হেইটো সদায় অপৰিমেয় সংখ্যা হয় গতিকে ইয়াৰ आंसर ডি অপৰিমেয় সংখ্যা নেক্সট কোৱেশ্চন যদি লসাগু 9126 ৰ 182 হয় তেন্তে 9126 ৰ গসাগু কি হ'ব তেতিয়া আমি চাব লাগে অপচন কেইটা কি 13 26 7 আৰু 9 এতিয়া আমি এই দুটা সংখ্যাকে 91 আৰু 26ক কি এৰে হৰণ যায় 13 ৰে 13 7 গুণ 91 13 2 গুণ 26 গতিকে 13 ৰে দুটাকে হৰণ যায় তাৰ পিছত 26 ৰে 26ক হৰণ যায় কিন্তু 91ক হৰণ না যায় 7 ৰে 91ক হৰণ যায় কিন্তু 26ক হৰণ না যায় 9 ৰে 91ক হৰণ না যায় 26ক হৰণ না যায় গতিকে আমাৰ ইয়াৰ গসাগু কি হ'ব অপচন এ 13 তেৰটো হ'ব গসাগু নেক্সট কোৱেশ্চন 4 নম্বৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকিব যাতে অপচন কেইটা আমি চাব লাগিব সদায় ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে বিতকৈ r টো সৰু হ'ব লাগে বিতকৈ r টো সৰু হ'ব লাগিলে এইটো b ৰ সমান বুলি কৈছে গতিকে এইটো ক্যান্সেল b ৰ সমান বুলি কৈছে ক্যান্সেল আৰু b ৰ কৈ সৰু r টো এইটো आंसर হ'ব পাৰে আৰু বিতকৈ সৰু কিন্তু 0 তকৈ সৰু ডাঙৰ নহয় r টো বা 0 কৈ ডাঙৰ হ'ব অকল ডাঙৰ নহয় 0 ৰ সমান হ'ব পাৰে সেইকাৰণে আমাৰ অপচন কি হ'ব সি অপচনটো কাৰেক্ট সদায় r টো আমাৰ 0 ৰ সমান বা 0 কৈ ডাঙৰ কিন্তু বিতকৈ সৰু হ'ব লাগে এইটো হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা নেক্সট কোৱেশ্চন 5 আটাইতকৈ সৰু যিটো সংখ্যাৰে √27ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব সেই সংখ্যাটো হ'ল আমি ৰুট থকা সংখ্যা সদায় ৰুট থকা সংখ্যা আমি চাব যদি যাও ৰুট থকা সংখ্যাৰে পূৰণ কৰিলে ৰুটডাল উঠি যায় গতিকে ইয়াত √27 আছে 3√3 আছে √3 আছে আৰু 3 আছে গতিকে আমি √27 পূৰণ কৰিলে কি হয় 27 হ'ব ঠিক তেনে 3√3 পূৰণ কৰিলে কি হ'ব √3 27 3 গুণ 81 81 ৰ বৰ্গমূল কি হ'ব 9 9 আৰু 3 পূৰণ কৰিলে 27 হ'ব √3 পূৰণ কৰিলে কি হ'ব 27 √3 ইনটু কৰিলে কি হ'ব 81 হ'ব 81ক 9 হ'ব আৰু 3 পূৰণ কৰিলে 3√27 হ'ব ওকে গতিকে আমাৰ আটাইতকৈ সৰু কি কোনটো সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পৰিমেয় সংখ্যা হ'ব √3 आंसर কি হ'ব √3 নেক্সট কোৱেশ্চন কি আছে 4 কিউব বাই 2 টু দি পাৱাৰ 4 ইনটু 5 কিউব পৰিমেয় সংখ্যাটোৰ দশমিক প্ৰসাৰণৰ স্থানৰ পৰিসমাপ্তি পোৱা স্থানৰ সংখ্যা হ'ল অৰ্থাৎ আমাৰ তলত যেটো সংখ্যা আছে হৰটো 2 টু দি পাৱাৰ 4 5 কিউব
এইটো সংখ্যাক আমি পৰিসমাপ্তি কৰিব লাগিলে সদায় ঘাতটো সমান লাগে 2 এর পাছৰ উত্তৰক হ'ব লাগিলে 2 এর ঘাত আৰু 5 এর ঘাত সমান লাগিব ইয়াত 2 এর ঘাত কিমান 4 5 এর ঘাত আছে 3 গতিকে আমি 5 এর ঘাত 4 কৰিব লাগিব 5 এর ঘাত 4 কৰাৰ লগে লগে আমাৰ তাত ঘাতটো কি হ'ব 4 হ'ব গতিকে পৰিসমাপ্তি অৱস্থানৰ সংখ্যা কি হ'ব 4 অপচন বি কাৰেক্ট 4 হ'ব ঠিক তেনেদৰে আমি কোৱেশ্চন নম্বৰ 7 চাম কোৱেশ্চন নম্বৰ 7 পৰিমেয় সংখ্যা 14588 ৰ divided by 625 ৰ দশমিক প্ৰসাৰণৰ তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব তা 625 ইয়াত 625 মানে আমি যদি সূত্ৰণ কৰিব যাওঁ 625 5 1 গুণ 5 1 রোল 12 হল 5 2 গুণ 10 2 রোল 25 হল 5 5 গুণ 25 5 2 গুণ 10 2 রোল 25 হল 5 5 গুণ 25 5 5 গুণ 25 5 কেইটা হল 4টা হল অর্থাৎ 5 টু দি পাওয়ার 4 হল 5 টু দি পাওয়ার 4 হলে ঘাতটো কিমান হল 4 হল গতিকে দশমিক স্থানৰ পিছত শেষ হ'ব 4তম অপশন সি নেক্সট কোৱেশ্চন তলৰ কোনটো পৰিমেয় সংখ্যা √2/√3 যেটো পৰিমেয় সংখ্যা বনোৱাৰ কাৰণ দুটা অপৰিমেয় সংখ্যা পাই অপৰিমেয় সংখ্যা দুটা অপৰিমেয় সংখ্যা √5 অপৰিমেয় সংখ্যা 6 অপৰিমেয় সংখ্যা যেটো ইয়াত বৰ্গ সংখ্যা নহয় কিন্তু ইয়াত কি আছে √23 আৰু √27 এটো 27ক যদি আমি ভাগ কৰিব যাওঁ 3 * 9 is equal to 27 9 or বর্গমূল 3 and থাকিল কি 3 থাকিল অর্থাৎ √27 আমি যদি চাব যাও 3 পূরণ 9 is equal to কি হ'ব 9 or বর্গমূল 3 3√3 আৰু ওপৰত কি আছে √3 কাটা যাব থাকিল কি তলত থাকিব 3 ওপৰত থাকিব 1/3 এটা পৰিমেয় সংখ্যা গতিকে অপচন ডি কাৰেক্ট Question number 9 তলৰ কোনটো নিৰৱধি পৌনঃপুনিক নিৰৱধি পৌনঃপুনিক হ'ব লাগিলে সদায় তলৰ হৰটো সদায় 2 এর পাছৰ উত্তৰ হ'ব লাগিব গতিকে 8 to only 2 ৰ উত্তৰক 82 আমাৰ যদি উত্তৰক চাব যাওঁ 80 ক আমি সূত্ৰণ কৰিব যাওঁ তেতিয়ালে 2 4 গুণ 8 2 0 0 2 2 গুণ 4 2 0 0 2 10 গুণ 20 2 5 গুণ 10 2 এর পাছৰ উত্তৰক 625 পাছৰ উত্তৰক 455 এইটো অনলি পাছৰ উত্তৰক নহয় তাৰ উত্তৰক বেলেগ থাকে গতিকে এইটো হ'ব নিৰৱধি পৌনঃপুনিক 64/455 কিয়নো কাৰণ 450 পাছৰে যদি হৰণ কৰো 5 9 গুণ 45 5 1 গুণ 5 91 হল 91ক পাছৰে হৰণ না যায় বা 2 এৰ হৰণ না যায় গতিকে ইয়াত বেলেগ উত্তৰক আছে গতিকে এইটো নিৰৱধি পৌনঃপুনিক নেক্সট কোৱেশ্চন নম্বৰ 10 তলৰ কোনটো সংখ্যা অপৰিমেয় হ'ব লাগিলে দশমিকৰ পিছত একে সংখ্যা ওলাই ৰাখিব নালাগে গতিকে এইটো অপচন নহয় কাৰণ 142857 ওপৰত 12 থকা মানে হেকেটা সংখ্যা একেবাৰে ওলাই আহিছে নহল হেকেটা সংখ্যাই বাৰে বাৰে ওলাই গতিকে এইটো পৰিমেয় 22/7 ভগ্নাংশ p/q আৰিত আছে গতিকে এইটো পৰিমেয় √4 4 বৰ্গমূল আছে 2/11 হল এইটো পৰিমেয় থাকিলে কি পাইটো এটা অপৰিমেয় সংখ্যা অপচন সি কাৰেক্ট ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব